ईश्वर परम कृष्ण सच्चिदानंद विग्रह अनादिरादि गोविंद सर्वकारण कारण সেই সর্বকারণৰ কাৰণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কীৰ্তন ঘোষাৰ প্ৰথম ভাগিত এনেদৰে লিখিছে অকথন এক নমুৰম ৰূপী সৰ্ব অৱতাৰৰ হিৰণ নাৰায়ণ সেইজন সৰ্ব কাৰণৰ কাৰণ নাৰায়ণ অনাদিৰ আদিৰ গোবিন্দ অখিল ব্ৰহ্মাণ্ডৰ নায়কক আমি সকলো বৈষ্ণৱ একত্ৰিত হৈ সেই গুৰুজনা কাৰণ গুৰুক যেতিয়া আমি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰিম যে গুৰু সেই হৰি জানা নিষ্ঠ কৰি প্ৰাপ্ত হ'ব পাৰিম। সেয়ে পৰীক্ষিতক এনেধৰণৰ তত্ত্ব দিবলৈ গৈ শুকমুনিয়ে ভৱিষ্যত ৰাজবংশাৱলী ক'বলৈ আৰম্ভ কৰিছে। কলিৰ কিছু কিছু অনীতিকৰ অকৰ্ম এইবিলাকৰ কথাও আমাক দাঙি ধৰিছে, কিন্তু আমাক গুৰুজনাই সাহস দিছে। গুৰুজনা আমাৰ শিৰত থিয় হৈ গুৰুজনাৰ আমি শিৰৰ মুকুট হিচাপে পিন্ধিলৈ আমি এনেহেন ভয়ংকৰ কলিকালীনৰ যুগত কেতিয়াও বিষ্ণু ভকতৰ কেতিয়াও ভয় নাই বুলি আমাক কৈছে। ভক্তৰ ভয় আছে কৈছে, প্ৰভাৱৰ কেতিয়াও ভয় লগা নাছিল। সেই নৰসিংহ, সেই দন্ত, সেই দাড়ি, সেই মুচ প্ৰচণ্ড ভয়ংকৰ ৰূপক নৃসিংহ মুৰাৰীয়ে যেতিয়া প্ৰভাৱক কৈছে, হে প্ৰভাৱ তোমাৰ ভয় লগা নাই? তেতিয়া প্ৰভাৱে এটি সুন্দৰ মোহনীয়া হাঁহিৰে হাঁহি মাৰি নৃসিংহ মুৰাৰী ভগৱন্তক উত্তৰ দিছে, নাই গুৰু। এনেকুৱা এটা প্ৰভাৱে ভাৱ দৰ্শন দেখুৱাইছে, তেওঁ হেনো এইবিলাক কি কৰিছে কি নকৰিছে ক'ত আছে একো গমে পোৱা নাই, ঈশ্বৰৰ লগত আছে, একো বিপদ অঘটন একো নাই গুৰু। পিছে এই মোৰ মুখটোক দেখি তোমাৰ ভয় নালাগে? নাই। তেতিয়া প্ৰভাৱে উত্তৰ দিছে, অঁ গুৰু, হে গুৰু, হে কাক, হে পিতা, মোক ভয় লাগে সঁচা। এটি ভয় লাগে, ই মই যি দেখি আছো সংসাৰত সব ডকাই থকা মুমুক্ষৰূপী মানৱ, মুমুক্ষৰূপী জীৱন, মানে কলুক কালি মাত্ৰ যুগ কৰি থকা মানৱ, সেই দেখিহে মোৰ ভয় লাগে। অন্য ভয় নাই। আপোনাৰ এইটো ৰূপটো মই কেতিয়াবাই পাই গৈছোঁ প্ৰভু। চাওক ভকত আৰু ভগৱন্তৰ কেনেধৰণৰ যোগসূত্ৰ, সেই সূত্ৰটো সেই নৃসিংহ মুৰাৰী যদি আমি সাকাৰ ৰূপ বুলি যদি ভাবোঁ, প্ৰভাৱৰ হৃদয়ত যিটো ৰূপ উদয় হ'ল সেইটো ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ ৰূপ, সেইটো ক্ষুদ্ৰ ব্ৰহ্মাণ্ড। আৰু আমি আপোনালোকক দৰ্শন হৈছে বিষ্ণু ভকতক দেখিছোঁ, এই বিৰাট ব্ৰহ্মাণ্ডৰ ৰূপ, সাকাৰ ৰূপ ঈশ্বৰৰ পৰম কৰুণাময় ভগৱন্তৰ এই একো একোটি সাকাৰ ৰূপ বুলি কৈছোঁ। কাৰণ কি কৈছে জানানে? সৰ্বজনী মানে সৰ্বজনীষু অহং সৰ্বজনীষু বীজ পদ পিতা, ময়ে সকলো জীৱৰে পিতা। গতিকে মই এই চতুৰ বৰ্ণং ময়া সৃষ্টং গুণ কৰ্ম বিধান কৰিছোঁ। গতিকে সকলোবিলাক মোৰে উৎপত্তি। গতিকে সেই ভগৱন্তৰ সেই সাকাৰ ৰূপক আমি নিৰাকাৰ ৰূপলৈ অৱগাহন কৰি মনলৈ আমি আধ্যাত্মিক জগতত আগবাঢ়িব লাগিব। সেয়া আমাৰ সকলোলৈ অনুৰোধ। আৰু আপোনালোকক আমাক কৃপা কৰিব যাতে গুৰুজনাক আমি জীৱনভৰ মৃত্যুৰ আগমুহূৰ্তলৈকে আমি যদি শংকৰ গুৰু শংকৰ গুৰু শংকৰ গুৰু শংকৰ গুৰু চাৰিবাৰ নাম যদিও যদি মৃত্যু
এই দেহা এৰিব পাৰোঁ তাতকৈ আমাৰ কল্যাণ আৰু শ্ৰেষ্ঠ সেয়ে পৰিচিত এনে এটা স্তৰলৈ নিবলৈ যাওঁতে মহামুনি সুখে বিভিন্ন কষ্ট ত্যাগ স্বীকাৰ কৰি সেই অজ্ঞানী জীৱৰ ভৱকূপত পৰি থকা পৰিচিত তৰাল উঠাই দিছে। এতিয়া ইয়াত কৈছে ক্ষণেকে হৰিক শোক ক্ষণেকে কুল আমাতুৰ হুয়ে নবা শিৰে জাতি কুল পৰদাৰা গমন পাতেকে হুইলে ভস্ত আতি ক্ষুদ্ৰ আয়ু কল অল্প কালে যায় নষ্ট। অজামিল উপাখ্যানত কৈছে কি কৈছে তাৰমানে ইয়াত এইবিলাক মহাপাপৰ কথা কৈছে আৰু ইয়াৰ সিদ্ধান্ত দিবলৈ যাওঁতে বহু সময় লাগিব। সেইকাৰণে আমি ইয়াৰ লগে লগে সিদ্ধান্তটো কাৰ্য মানে আপোনালোকৰ আগত অৱগত কৰিছোঁ। ইয়াত ব্ৰহ্মবোধৰ কথা কৈছে, পৰদাৰাৰ কথা কৈছে, জাতি কুল হ্ৰস্ব হোৱাৰ কথা কৈছে। কিন্তু সেই অজামিল জাতি কুল ক্ৰিয়া সমস্যে ত্যাগিল মিলিল কৰ্ম বিপাক যত মহাপাপ সিজিল সমস্ত প্ৰসন্ত পুত্ৰ ভাজ্যাকৰ। তাৰপিছত এনেদৰে তেওঁ এনে নিন্দনীয় কামত পতিত হ'ল। সেই পতিত অজামিলক ভগৱন্তৰ উদ্ধাৰ কৰিছিল নাৰায়ণ নাম নামে। সেয়ে তাত কিন্তু লিখা আছে যে ব্ৰহ্মবধ পিতৃ বধহুলা পান অগম্যা গমন কৰে গৰু তিৰি মাৰে সুবৰ্ণক হৰে এ মৃতৰ গৃহ আচৰে ব্ৰহ্মবধ পিতৃবধ ভূবধ মাতৃবধ অগম্য গমন পৰদাৰা গৰু তিৰি মাৰৈ সুবৰ্ণক হৰৈ মৃত্যৰ গৃহ আচৰৈ। এইবিলাক মহাপাপ, এইবিলাক মহান মহান পাপ। এইবিলাক আমাৰ জীৱনত আমাৰ বৈষ্ণৱ চৰিত্ৰত বাক্যৰে কোৱাও মহাপাপৰ মৃত্যু। আমাৰ কৰাটো পিছৰ কথাই, আমাৰ ভাবাটোৱে স্মৰণ কৰাটোৱে আমাৰ জটিল, আমাৰ উচিত নহয়। কিন্তু তেনেধৰণৰ জটিল জটিল মহাপাপ সেই যমদূতৰ আগত যমৰাজে কৈছে যে সংসাৰত যত আনো অসংখ্যাত আছে মহাপাপীগণ। হয়তো আৰু ইয়াতকৈও অনেক মহাপাপী থাকিব পাৰে। সেই যমদূত সমস্ত তোমালোকক সিদ্ধান্ত দিওঁ, তোমালোকৰতো এই মহাপাপী অজামিলে নাৰায়ণ নাম লওঁতেই কৰি যোৱাৰ কথা তুমি আশ্চৰ্য বিভূত হৈছে, বিভূত হৈছ। কিন্তু এনে নহয় যে সংসাৰত যত আন সংখ্যাত আছে মহাপাপীগণ সবাৰো এইহে মুখ্য প্ৰায়চিত্ৰ হৰিৰ নাম কীৰ্তন। একমাত্ৰ হৰিৰ গুণানুকীৰ্তন কৰিলে আমি পাপী তাপী ধনী দুখী সকলোৱে তৰি যাব পাৰিব বুলি আমাক যমৰাজে যমদূতৰ আগত সেই সময়ত সিদ্ধান্ত দিছিল। আৰু সেইটো আজিৰ সময়ত যুগ যুগান্তৰলৈকে এটা মেছেজ হিচাপে, এটা প্ৰভূত বাক্য হিচাপে, এটা অখণ্ডিত বাক্য হিচাপে, এটা অমৃত বাণী হিচাপে সংসাৰত উদ্ভাসিত হৈছে। তাক আমি ল'ব লাগে, অনুসৰণ কৰিব লাগে আৰু আমি আগবাঢ়িব লাগে। গতিকে সেই যমদূত তোমালোক তালৈকে নাযাবা, কি হ'ব?
ভূইদেৱ হাড় সুকুণ্ড তোমালোকৰ সেইবিলাক নাজানে এনেকুৱা স্থানলৈ নাযাতে য'ত হৰিৰ কীৰ্তন হৈ আছে। গতিকে সেই অধৰ্মৰ সেই কূটনীতিৰ সেই একেবাৰে অনীতিমূলক পৰিৱেশৰ যিটো কলিযুগৰ ভয়ানক প্ৰতিচ্ছবি ইয়াত দাঙি ধৰিছে, তালৈ আমাৰ বৈষ্ণৱ সমাজৰ ভয় কৰিবৰ দৰকাৰ নাই। গতিকে অতি অনাচাৰী দেৱী চাৰিয়া পুলি ন মহামলে চহবে ধৰি দেখ ৰাজচিহ্ন হেন ৰাজা হ'ব যি দেশৰ তাতে অনুবৰ্তি থাকে এই যত নৰ নাৰীয়ে ৰাম। এতিয়া চাওক ৰাজা আৰু প্ৰজা দেশৰ কথাটো বহুত ব্যাপক দৃষ্টিভংগী। যদি আমি গৃহ সমাজলৈ আহোঁ, আমাৰ সাধাৰণ 10জনীয়া 5জনীয়া পৰিয়ালত যদি আমি মা পিতা ভাই ভণ্টি ভাজ্যা সমন্বিতে থকা পৰিয়ালটিৰ কথা কওঁ, যদি সেই পৰিয়ালটিৰ পৰিচালকজন মূল ব্যক্তিজন অভিভাৱকজন যেনে ধৰণৰ চাৰিত্ৰিক গুণগতেৰে জড়িত, তেনেধৰণেৰে সেই পৰিয়ালটি আগবাঢ়ি আহিব, উঠি আহিব। সেইকাৰণে সেই দেশৰ কথাটো জৈশ্য ৰাজা তৈশ্য প্ৰজা, যেনে ৰাজা তেনে প্ৰজা, আৰু আমাৰ গৃহত আমাৰ যেনে অভিভাৱক তেনে সন্তান হ'ব। যেনে যিটো পৰিয়ালৰ পৰিচালকজন যেনে ধৰণৰ, তেনেধৰণেৰে সেই পৰিয়ালটো গঠিত হ'ব। সেই পৰিয়ালত এজন ব্যক্তি গঠিত হ'ব। ব্যক্তিজন যদি সুসংস্কাৰ সুনীতিশীল ব্যক্তি হয়, তেনেকুৱা ব্যক্তি 10জন লগ লাগি এটা চুবুৰী গঠন হ'ব। সেই তেনেধৰণৰ ব্যক্তিৰে গঠিত হোৱা চুবুৰীৰে এটা অঞ্চলৰ সৃষ্টি হ'ব। অঞ্চলৰ পৰা ৰাজ্যলৈ। কিন্তু ক'ৰ পৰা গৈছে? এখন ঘৰত উৎপাদিত হোৱা এজন ব্যক্তি সুনাগৰিকৰ পৰা গৈছে। সেই ব্যক্তিজন ভাল হ'লে সেই ব্যক্তিজনে গৈ এটা সময়ত দেশৰ অধিকাৰী ৰাষ্ট্ৰপতিৰ দৰে শাসন কৰিব, অধিষ্ঠিত হ'ব। সেয়ে আমি পিছলৈ চোৱাৰ সময় আহিল, আমি সংস্কাৰ হোৱাৰ সময় আহিল। গতিকে আমি কেনেদৰে সুপৰিপক্কতালৈ আমি আগবাঢ়িম, তাৰ সমস্তখিনি কৰ্তব্য আমাৰ। সেইকাৰণে ক'লে হেন ৰাজা হ'ব যি দেশৰ অধিকাৰী, তাতে অনুবৰ্তী থাকে যতনৰ নাৰী, তাহাৰে স্বভাৱলৈকে তাহাৰে আচাৰ এৰি কুলক্ৰিয়া হবে হইব একাকাৰ। অন্য ৰাজা সাজি গজবাজি বল ৰাজ্যৰ নিমিত্তে ঘূৰা কৰিবে কন্দল কাটি মাৰি গ্ৰাম দেশ কৰিবে উচ্ছন্ন মহাবীৰা পায়া ক্ষয় হৈৰে প্ৰজা। গতিকে তাত সেই ৰজাজন যদি সুশীতল হয়, সুনিষ্ঠাবান হয়, বৈষ্ণৱ হয়, তেতিয়া প্ৰজাৰ ওপৰত কেতিয়াও অত্যাচাৰ অনীতি অনিয়ম লাগু কেতিয়াও নহয়। যদি অনাচাৰী হয়, দেৱীচাৰী হয়, তেতিয়া প্ৰজাই তেওঁৰ শাসনত অতিষ্ঠ হ'ব, অতিষ্ঠ হৈ ক্ষয় হ'ব, ক্ষয় হয় দিনক দিনে অধৰ্মলৈ ক্ষয়লৈ ৰূপান্তৰিত হ'ব। মহাবীৰা পায়া ক্ষয় হইবে প্ৰজাগণ পৰম নিৰ্দয় যেন ৰাক্ষসয়াকাৰ ধনলোভে প্ৰজাৰ চিন্তিবে মহামাৰ লোকত মিলিবে আঘি ঘূৰবি মংগল অনুদিনে বাঢ়িবে কলিৰ মহাব।
কলি চাৰিও চৰণ সৈত শৌচ দয়া ক্ষমা কৰিবে উচন ঘূৰিবে কবল পায়ো লোক বাহাদুৰ বিনয় শৰীৰতো নচাৰিবে কপদ সত্য শৌচ দয়া ক্ষমা এইবোৰ লুপ্ত হৈ যাবগৈ। সেই ধৰ্মৰ চাৰি চৰণ নিশ্চয় হ'ব, নষ্ট হ'ব। ঘূৰিবে কল পায়ো লোক বাহাদুৰ বিনয় বলিষ্ঠ জনৰ ঘূৰিবে জয়। এইবোৰ হ'বলৈ আমাৰ দিব নালাগে। ধনে ধনঞ্জয় সঁচা, কিন্তু ধনেৰে সকলো কিনিব নোৱাৰি। ধনেৰে আপুনি সোণৰ পালেং কিনিব পাৰিব, কিন্তু টোপনি ক'ত পাব? নাপাব নহয়। টোপনিৰ ক্ষমতা, টোপনিৰ শক্তিটো, সেই যিটো অন্তৰ্গ্ৰস্ত শক্তি, পৰম শক্তিটো পৰম কৰিণাময় হাতত। আমাৰ হাতত আছিল পালেংখন কিনা। আমি বৰ সুন্দৰকৈ বহুত টকাৰে কিন্তু এই টকা থকা ব্যক্তিজন, সেই আৰ্যবন্তজনে যদি তেওঁৰ অচিন্তাত অনিয়মত যদি টোপনি নাহে ক'ত কিনিব? সেইকাৰণে এইবোৰ নহ'বলৈ আমাক সকিয়নি দিছে মহাগুৰুৰ চৰণ, সদগুৰুৰ চৰণ। তেওঁ কৈছে সদগুৰু এজনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক তেওঁৰ চৰণত আমি শৰণাগত নিশ্চয় হ'বই লাগিব, হ'বই লাগিব, হ'বই লাগিব। সেইকাৰণে আমি ভকতে কওঁ, কি কওঁ? এই শ্ৰীমন্ত শংকৰদেৱ কোনসকলৰ প্ৰশ্ন কৰক? এই হৰি ভকতৰ, হৰিৰ ভকতৰ। তেওঁ কেনেকুৱা? ই জানা যে নকল্পতৰু, তেওঁ কল্পতৰু, স্বৰ্গত সেই কল্পতৰু পাৰিজাত। আকৌ বৈকুণ্ঠৰ সেই কল্পতৰু আজি বাঘময় প্ৰতিমূৰ্তি ৰূপেৰে আমি সকলোৱে দৰ্শন কৰিব পাৰিছোঁ। বাঘময় প্ৰতিমূৰ্তি আৰু মূৰ্তৰ কল্পতৰু কোন? শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা। আৰু কোন? তেওঁ অনুগামী ভকত। মূৰ্তৰ কল্পতৰু ভকত। গতিকে এনেহেন যুগতো আমাৰ জয় জয় মই আমি ক'ব পাৰোঁ। সেইকাৰণে তাহান্ত বিনাই নাই নাই নাই, তিনিবাৰ নাই নাই নাই। কাৰ পৰম গুৰু? আমাৰ কোন? আৰু প্ৰশ্ন উঠিল কোন? ভকতৰ, বিষ্ণু ভকতৰ, হৰি ভকতৰ। লগতে যিসকলে ঈশ্বৰক পাবলৈ জিজ্ঞাসু মনেৰে আগবাঢ়ি আহিছে, সেইসকলৰ, যিসকলে ভৱগোপত কক বকাই থাকি তাৰণাৰ উপায় বিচাৰিছে, সেইসকলৰ, যিসকলে পৰমাত্মাৰ স্বৰূপ জানিব বিচাৰিছে, সেইসকলৰ গুৰু। এই সকলোৰে গুৰু কোন? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা বেকেটত নিৰাকাৰ ৰূপে শংকৰতা পৰিৱেশত অংশ পৰম প্ৰভু ভগৱন্ত কৃষ্ণ। সেয়ে এই ভাটিৰ ঘোষাৰে মাধৱ পুৰুষে তেওঁ যোৱাৰ আগত আমাক সিদ্ধান্ত দি গৈছে সকলো জনগণলৈ। জগ জনতাৰণ, জগ জনতাৰণ কিমান শব্দ, তাত ভকত শব্দটোও ৰখা নাই, বৈষ্ণৱ শব্দটোও ৰখা নাই। সেই চাৰিমুঠি জীৱই তৰি যাব পাৰিব। সেয়ে ভয় নকৰিব আইসকল, বাসকল। আমি গৰ্বিত যে আমাৰ শিৰৰ মুকুট স্বৰূপ ভকতৰ শিৰোমণি শংকৰদেৱ গুৰুজনা আমাৰ ওচৰত আছে। এ ৰাম কাটিমাৰি গ্ৰাম, এ ৰাম ঘূৰকলি
যোগে যিটো জন ধনৱন্ত সেইকে কুলীন সদা চাৰি গুণৱন্ত। গতিকে আমাক সদাচাৰী হ'বলৈ কলিৰ যুগত শংকৰদেৱ গুৰুজনাই তেওঁৰ পদ্ধতিত তেওঁৰ সংহতিত কায় সদাচাৰ, বাক্য সদাচাৰ আৰু মনৰ সদাচাৰ এই তিনিটা প্ৰক্ৰিয়াৰে আমাক শুদ্ধ বা উত্তৰণৰ জীৱ উত্তৰণৰ, কায়িক উত্তৰণ, মানসিক উত্তৰণ এনেদৰে বাক্য উত্তৰণৰ কাৰণে আমাক দি গৈছে। এই সকলোবিলাক আমি পালন অনুসৰণ কৰিব লাগিব। তেতিয়াহে আমি সদাচাৰী, সৎ যোগ আচাৰ, সেই সদাচাৰ। সৎ মানে ভাল, সৎ মানে উত্তম পদ্ধতি যিটো আমি অৱগাহন কৰি আচাৰ কৰিবলৈ লৈছোঁ, পালন কৰিবলৈ লৈছোঁ, মনন কৰিবলৈ লৈছোঁ, সেয়া আমাৰ সদাচাৰ। আৰু সদাচাৰত থাকোঁতে সমাজকাৰী মনটো উন্নীত হৈ আধ্যৱন্ত হৈ গুণৱন্ত হৈ এক আধ্যাত্মিক অতি উত্তম স্তৰলৈ প্ৰৱেশ কৰিব। তেতিয়াহে জয় জয় মই হ'ব। এৰা মইনাই নকৰিলে কুলখিল বিচাৰ যুৱতী, যাকে অভিৰুচি তাকে মাৰিলে কপতি। পুৰুষে নচাই দে ভাল মন্দ সমুদায়, শৰীৰে ভাই যাৱানী যাকে বাঞ্চে যায়।